অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে নহয় অসম চৰকাৰে সাংঘাতিক ধৰণৰ এটা আপোনাৰ খুব ভাল ৰিজাল্ট জুবিন গাৰ্গক খুব ভাল ন্যায় প্ৰদান কৰিবই বুলি তেওঁলোকে ঘোষণা কৰি আছে। আজিৰ দিনটোত আইনে আমাৰ জুবিন গাৰ্গৰ যিটো তদন্ত কৰি আছে এই তদন্তটো আইনে আচলতে ন্যায় দিব পাৰিবনে নাই। বৰ্তমান CID বা SITয়ে যি তদন্ত কৰি আছে এই তদন্তই কেতিয়াও জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৰ ন্যায় প্ৰদান কৰিব নোৱাৰে। ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ডক লৈ CIDত যিটো 18/2025 কেছ আছে, CID PS কেছ নাম্বাৰ 18/2025, সেই যিটো গোচৰ চলি আছে সেই গোচৰটোক লৈ মানুহৰ মাজত সাংঘাতিক ধৰণৰ এক অসন্তুষ্টি এহাতেদি চলি আছে আৰু আনফালেদি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে নহয় অসম চৰকাৰে সাংঘাতিক ধৰণৰ এটা আপোনাৰ খুব ভাল ৰিজাল্ট জুবিন গাৰ্গক খুব ভাল ন্যায় প্ৰদান কৰিবই বুলি তেওঁলোকে ঘোষণা কৰি আছে। এনেকুৱা প্ৰেক্ষাপটত আমাৰ ৰাইজৰ দলৰ যিটো স্থিতি, ৰাইজৰ দলৰ যিটো স্থিতি যে আচলতে জুবিন গাৰ্গে ন্যায় পাবনে নাই। জুবিন গাৰ্গৰ গোচৰটোৰ আটাইবিলাক বিষয় মই তন্নতন্নকৈ পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু মই এজন লেজিছলেটৰ, মই নিজে এজন বিধায়ক, মানে আমি আইন তৈয়াৰ কৰোঁ, লেজিছলেটৰবিলাকে আমি নিজে আইন প্ৰণয়ন কৰোঁ, আইন লিখোঁ, আইন সংশোধন কৰোঁ, আইনক ব্যাখ্যা কৰোঁ, বিধানসভাৰ ভিতৰত ভাল হ'ব বেয়া হ'ব লাগে সেইবিলাক চব বস্তু আমিয়ে কৰোঁ। গতিকে আজিৰ দিনটোত আইনে আমাৰ জুবিন গাৰ্গৰ যিটো তদন্ত কৰি আছে এই তদন্তটো আইনে আচলতে ন্যায় দিব পাৰিবনে নাই। মই আপোনালোকক এইটো কথা স্পষ্ট কৰি দিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে যদিও জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক হত্যাকাণ্ড বুলি কৈ, চাৰ্জশ্বিটখনত হত্যাকাণ্ড দিম বুলি কৈ হত্যাকাৰীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি ঘোষণা কৰিছে, কিন্তু মই আপোনালোকক দৃঢ়তাৰে সৈতে ক'ব পাৰোঁ, এজন লেজিছলেটৰ বা বিধায়ক হিচাপে, আইন প্ৰণেতা হিচাপে মই আপোনালোকৰ সন্মুখত দৃঢ়তাৰে ক'ব খোজোঁ যে বৰ্তমান CID বা SITয়ে যি তদন্ত কৰি আছে এই তদন্তই কেতিয়াও জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৰ ন্যায় প্ৰদান কৰিব নোৱাৰে। কি কাৰণে মই বাৰম্বাৰ কৈ আছোঁ, আপোনালোকক মই এটা কথা জনাই লওঁ যে বিদেশত হোৱা ঘটনা আৰু আমাৰ দেশত হোৱা ঘটনা এইটোৰ মাজত তদন্তত সদায় তফাৎ থাকে। বিদেশত যেতিয়া ঘটনা এটা ঘটে সেই ঘটনাটোৰ তদন্ত কৰিবৰ কাৰণে বিদেশৰ লগত আমাৰ সেইখন দেশৰ লগত আমাৰ চুক্তি থাকিব লাগিব। কিন্তু এই এগ্ৰিমেণ্টৰ প্ৰথম বাক্যটোতে কৈছে যে যদিও দুইখন দেশে এগ্ৰিমেণ্ট কৰিছে, এই এগ্ৰিমেণ্টখনত দ্য কণ্ট্ৰেক্টিং ষ্টেট শ্বেল ইন একৰ্ডেঞ্চ উইথ দি প্ৰভিজনছ অফ দিছ এগ্ৰিমেণ্ট এণ্ড ছাবজেক্ট টু দেয়াৰ ৰেচপেক্টিভ ডমেষ্টিক লজ, নিজৰ দেশৰ ডমেষ্টিক লৰ ছাবজেক্ট টু দি ৰেচপেক্টিভ ডমেষ্টিক লজ প্ৰভাইড ইচ আদাৰ মিউচুৱেল এছিষ্টেঞ্চ ইন ক্ৰিমিনেল মেটাৰ্ছ। কৈছে যে কণ্ট্ৰেক্টিং ষ্টেটবিলাকে এই এগ্ৰিমেণ্টৰ অধীনত সহযোগিতা কৰিব, কিন্তু সহযোগিতা কৰিলেও দুইখন দেশে ক্ৰিমিনেল বিষয়ত যি মিউচুৱেল এছিষ্টেঞ্চ কৰিব, ইটোৱে সিটোক সহযোগিতা কৰিব, এইটোৰ ক্ষেত্ৰত ৰেচপেক্টিভ ডমেষ্টিক লজ অৰ্থাৎ যিখন দেশত যি ধৰণৰ ঘৰুৱা আইন আছে সেই অনুসৰিহে কাৰবাৰ কৰা হ'ব। ক্ৰিমিনেল লবিলাকক লৈ সকলোৱে জানে দুখন ঘৰুৱা আইন আছে। এখনৰ নাম দ্য ভাৰতীয় ন্যায় সংহিতা 2023, এইখন আগতে এইখনক IPC বুলি কৈছিলে, ইণ্ডিয়ান পেনেল কোড বুলি কৈছিলে, আৰু দ্বিতীয় যিখন আছে সেইখন হ'ল আগতে আমাক CRPC বুলি কৈছিলে, এইখনৰ নাম হ'ল দ্য ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023। এই দুইখন আইনৰ অনুসৰিহে ছিংগাপুৰলৈ আমি যি তথ্য পঠিয়াম
ভাৰতে তথ্য বিচাৰিবও লাগিব এই আইনৰ অধীনত ছিংগাপুৰত থকা তথ্য পঠিয়াবলৈ হ'লেও ছিংগাপুৰৰ আইনৰ অধীনতহে এই মিউচুৱেল এগ্ৰিমেণ্টৰ ভিত্তিত তথ্য আমালৈ পঠিয়াব এতিয়া মই যদি আপোনালোকক কওঁ যে এতিয়া BNSS অলপ আগতে যিখন মই ডাঙৰ কিতাপ আপোনালোকক দেখুৱালোঁ যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 তাত অতি স্পষ্ট ভাষাৰে ছেকশ্যন 112 নম্বৰ ধাৰাত লিখি থোৱা আছে যে ভাৰতৰ কোনোবা মানুহৰ কোনোবা এটা ঘটনা যদি বিদেশত সংঘটিত হয় বিদেশত সংঘটিত ঘটনাটোৰ ক্ষেত্ৰত ভাৰতে যদি বিদেশৰ পৰা কিবা তথ্য বিচাৰিবলৈ হয় তেতিয়াহ'লে এই 112 নম্বৰ ছেকশ্যন বা 112 নম্বৰ ধাৰা অনুসৰি BNSSৰ 112 নম্বৰ ধাৰা অনুসৰি তথ্যখিনি বিচাৰিব লাগিব 112 নম্বৰ ধাৰাত কৈছে মই গোটেইখিনি গাই নিদিওঁ আপোনালোকৰ হাতত কপিয়ে মই দি দিম 112 নম্বৰ ধাৰাত কৈছে যে বিদেশত যদি বিদেশৰ পৰা যদি কিবা তথ্য বিচাৰিবলৈ হয় আমাৰ দেশৰ যিখন কোৰ্টত এই গোচৰটো পঞ্জীভুক্ত হ'ব আমাৰ CGM কোৰ্ট গুৱাহাটীত আমাৰ পঞ্জীভুক্ত হৈছে CGM কোৰ্ট গুৱাহাটীৰ পৰা এখন লেটাৰ অফ ৰিকুৱেষ্ট এখন লেটাৰ অফ ৰিকুৱেষ্ট বা অনুৰোধ পত্ৰ এটোক আগৰ আইনত লেটাৰ্ছ ৰেগটৰী বুলি কৈছিল লেটাৰ অফ ৰিকুৱেষ্ট এখন পঠিয়াব লাগিব কলৈ ছিংগাপুৰৰ সংশ্লিষ্ট কোৰ্টখনলৈ নহলে ছিংগাপুৰ গভৰ্ণমেণ্টৰ কম্পিটেণ্ট অথৰিটিলৈ উপযুক্ত কৰ্তৃপক্ষলৈ হয় কোৰ্টলৈ আমাৰ কোৰ্টৰ পৰা অৰ্ডাৰ পঠিয়াব লাগিব কি কয় লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব বা লেটাৰ্ছ ৰেগটৰী পঠিয়াব লাগিব আৰু এই লেটাৰ অফ ৰিকুৱেষ্টখন পঠিয়াওঁতে স্পেচিফিক কেনেকৈ পঠিয়াব লাগিব এই কথাটোক লৈ মাদ্ৰাজ হাইকোৰ্টৰ এটা অৰ্ডাৰ আছে এইটো মাদ্ৰাজ হাইকোৰ্টৰ অৰ্ডাৰ এই মাদ্ৰাজ হাইকোৰ্টৰ অৰ্ডাৰটো মই লৈছোঁ AIRৰ পৰা আপোনালোকে সকলোৱে জানে AIR এই AIRৰ পৰাই আমি সকলোবিলাক লিগেল ডকুমেণ্টবিলাক সংগ্ৰহ কৰোঁ তাৰ কেছ নাম্বাৰ 2002 অৰ্থাৎ 2002 চনৰ CRI LJ 3026 অকল আপোনালোকে 3026 নম্বৰটো মনত ৰাখিলে হ'ল যে ARI ৰেকৰ্ড যিটো আছে তাৰ 3026 নম্বৰ ৰেকৰ্ড এইটো 3026 নম্বৰ ৰেকৰ্ডটোত কি আছে মাদ্ৰাজ হাইকোৰ্টৰ এটা অৰ্ডাৰ আছে এই মাদ্ৰাজ হাইকোৰ্টৰ জাষ্টিছ PD দিনাকৰণ যে তেখেতে এটা অৰ্ডাৰ পাছ কৰিছে সেই অৰ্ডাৰটো পাছ কৰিছে 2002 চনৰ 10 জানুৱাৰী তাৰিখৰ দিনা 10 জানুৱাৰী তাৰিখৰ দিনা দিয়া অৰ্ডাৰটোত কি কৰিছে জে জয়াললিতা আমাৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী জে জয়াললিতা ভাৰ্চেছ ষ্টেট অফ তামিলনাডু চৰকাৰৰ লগত হোৱা গোচৰৰ ওপৰত এটা অৰ্ডাৰ পাছ কৰিছে যি অৰ্ডাৰটোৰ অতি স্পষ্ট ভাষাত কৈ দিছে যে যদি আপোনালোকক মই বাক্যটো গাই দিছোঁ তেতিয়াহ'লে একদম আপোনালোকে ক্লিয়াৰ হৈ যাব ক্ৰিমিনেল PC 2 of 1974 Section 166A Section 166A মানে এইটো হ'ল আমাৰ CRPC আগৰ পুৰণি আইনখনৰ 166A তাৰ অৰ্থটো হ'ল আমাৰ নতুন আইনখনৰ Section 112 মই অলপ আগতে 112 নম্বৰ সেকশ্যনৰ কথা কৈছিলোঁ এই সেকশ্যনত লেটাৰ্ছ ৰগেটৰী use of evidence collected in violation of letters rogatory and other undertaking given by prosecution as well as central government would render the trial unfair and evidence inadmissible. যদিহে বেলেগ এখন দেশৰ পৰা তথ্য আনিব লাগে তথ্য মানে কি তথ্য মানে এভিডেন্স প্ৰমাণ তথ্য মানে কি ষ্টেটমেণ্ট সেই অভিযুক্তসকলৰ পৰা মানে সাক্ষ্য ষ্টেটমেণ্ট আৰু 4 ডকুমেণ্ট 3 ডকুমেণ্ট এভিডেন্স
ষ্টেটমেণ্ট বা ডকুমেণ্ট যদি আনিবলৈ হয় তেতিয়াহ'লে লেটাৰ্ছ ৰগেটৰী নিদিয়াকৈ যদি কেনেবাকৈ ছিংগাপুৰ বা অন্য বিদেশী ৰাষ্ট্ৰৰ পৰা তথ্য আনে তেতিয়াহ'লে সেই তথ্যৰ পৰা হোৱা যিটো ট্ৰায়েল হ'ব সেইটো আনফেয়াৰ ট্ৰায়েল হ'ব আৰু সেই এভিডেন্সটো কোনোপধ্যে আমাৰ কোৰ্টত গৃহীত নহ'ব এইটো ইনএডমিছিবল বুলি কৈছে এইটো আমাৰ কোৰ্টে কেতিয়াও গ্ৰহণ নকৰে তেনেকুৱা তথ্য